আৰু আমি কৈ কৈছো আমি সাংবাদিক এই কথাখিনি মনত ৰাখিব লাগিব আপুনি জানো সাংবাদিকক কি অধিকাৰ দিয়া আছে চতুৰ্থ স্তম্ভ মানে বাকি তিনিটা স্তম্ভ কি চতুৰ্থ স্তম্ভটো সাংবিধানিক স্তম্ভ নহয় কিন্তু কাল্পনিক স্তম্ভ এই কথাটি তেওঁলোকে নাজানে ভাৰতীয় সংবিধানত সাংবাদিকৰ সুকীয়া কোনো অধিকাৰ দিয়া হোৱা নাই এইখিনিতে আপোনাক মই এটা কথা সুধিব খুজিছো বাতৰি কাকতৰ ইতিহাসত আমাৰ অসমীয়া বাতৰি কাকত বা অসমৰ বাতৰি কাকতৰ ইতিহাস যদি আমি চাওঁ তেতিয়াহ'লে আপুনি আমাৰ নবীন প্ৰজন্মক জানিবৰ কাৰণে এটা কথা কওকচোন যে আমাৰ অসমৰ বাতৰি কাকতে ধৰক স্বাধীনতা আন্দোলন বা তেলৰ আন্দোলন ভাষাৰ আন্দোলন আমাৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন আৰু এই আলফাৰ বিপ্লৱেই কওক বা অন্য জনগোষ্ঠীয় বিপ্লৱবিলাকেই কওক মানে এই সংগ্ৰামবিলাক সেই সংগ্ৰামবিলাকত মানে কেনেধৰণে ভূমিকা গ্ৰহণ কৰিছে আপুনি এটা চমুকে আমাৰ নবীন চামক জানিবৰ কাৰণে কওকচোন প্ৰযুক্তি বিকাশৰ লগে লগে স্বাভাৱিকভাৱে অন্যান্য ক্ষেত্ৰৰ লগে বাতৰি কাকত উদ্যোগতো যেহেতু বাতৰি কাকত এটা উদ্যোগলৈ ৰূপান্তৰিত হ'ল আমাৰ বহুতে কয় যে উদ্যোগতো কিবা এটা উৎপাদন হ'ব লাগে কিন্তু বিখ্যাত সাংবাদিক জৰ্জ উড বুলি এজনে তেওঁ এই কথাত কৈছিলে যে বাতৰি কাকত উদ্যোগে মানুহক চিন্তা চেতনা কৰাৰ পৰা মানুহৰ সৃষ্টি কৰে কি এটা মানুহ সৃষ্টি কৰা জ্ঞানী মানুহ সৃষ্টি কৰা চিন্তা চেতনা মানুহ সৃষ্টি কৰা এটা উদ্যোগী গতিকে একেবাৰে উদ্যোগে বাতৰি কাকত উদ্যোগে একো সৃষ্টি নকৰে এনে নহয় তেওঁৰ মতেৰে এতিয়া কথাটো হ'ল এইটো উদ্যোগত যেতিয়া নতুন নতুন প্ৰযুক্তিৰ প্ৰয়োগ আৰম্ভ হ'ল এটা সময়ত কি আছিলে বা আমি কাগজখন আঙুলি এটা এটাকে আখৰ যতনি কৰিব লাগিছিল সেইভাগে বাতৰি কাকত ওলাইছিলে পৰৱৰ্তী তাত সেইটো আধুনিক মেচত এতিয়াতো আৰু জাপে জাপে কাগজ বাছাই উলিয়াব পৰা হ'ল কম্পিউটাৰত ডিটিপি কৰি পেলাই পঠিয়াই দিব হ'ল লেআউট কৰিবৰ কাৰণে আগতে আমি কি হৈছে এনেকৈ কাগজত আঠা লগাই লগাই কৰিবলগীয়া হৈছে এতিয়া কম্পিউটাৰত গতিকে এই গোটেই প্ৰক্ৰিয়াবিলাক যেতিয়া হৈছে তাৰ লগে লগে সাংবাদিকসকলো এই প্ৰযুক্তিৰ লগত যুক্ত হ'ব পৰালগীয়া হৈছে গতিকে প্ৰযুক্তিৰ লগত যুক্ত হ'ব নোৱাৰিলে সি আৰু বিফল গতিকে আগতে যিসকল সাংবাদিক এটা কৰিছিলে আগতে বহু ক্ষেত্ৰত অসমতে অধিকাংশই হয় শিক্ষক নহয় এনেকে ধৰণৰ সাংবাদিকতে বাতৰি কাকত চলাইছিল পৰৱৰ্তী অৱস্থাত তেওঁলোক এতিয়া কিন্তু সেই নতুন প্ৰযুক্তিত তেওঁলোকৰ আৰু যোগ্য ব্যক্তি হৈ থকা নাই কাৰণ তেওঁলোকে এতিয়া জানিবৰ কাৰণে তেওঁলোকৰ আগ্ৰহটো কমি গৈছে আৰু দ্বিতীয় কথা তেওঁলোকক পোৱাও নাছিলে গতিকে স্বাভাৱিকতে ইয়াত নতুন নতুন প্ৰযুক্তি আহিলে প্ৰযুক্তিৰ লগে লগে নতুন নতুন প্ৰযুক্তিৰ লগত যুক্ত হোৱা ব্যক্তিৰো ঘটিল আৰু তেনেকুৱা ব্যক্তিকহে এতিয়া সাংবাদিকতা কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ল গতিকে বাতৰি কাকত এটা আগতে আমি কম্পিউটাৰৰ তাত গৈ পেলাই আমি পঠিয়াই দিম লিখি পেলাই পঠিয়াম ফেক্সত পিছতে তাত দি দিব নহয় ইয়াতে কৰি পঠিয়াব লাগিব সেইটোহে যাব লাগিব কি সেইটো কৰিব পৰা ল'ৰাকহে লাগিব এতিয়া সি ফটো তুলি তাতে কৰি কম্পোজ কৰি পঠিয়াব পৰা ল'ৰাহে লাগিব গতিকে স্বাভাৱিকভাৱে আগৰ নিচিনাকে এতিয়া সকলোৱে সাংবাদিকতা কৰিব পাৰিম এনেকে চবেই নোৱাৰে এই প্ৰযুক্তিৰ লগত যুক্ত থকা ব্যক্তিসকলক প্ৰয়োজন আৰু ইয়াৰ ফলত কি হৈছে সাংবাদিকতাৰ ক্ষেত্ৰখনত কিছু পৰিমাণে সাংবাদিক ক্ষেত্ৰখন কিছু সংকুচিত হৈ আহিছে বাৰু খাটনি এটা দীঘলীয়া সময় আপুনি সাংবাদিকতাৰ সৈতে জড়িত হৈ আছে এই সাংবাদিকতাৰ সময়ছোৱাৰ ভিতৰত সাংবাদিকৰ সংখ্যাও বহুত বাঢ়ি গ'ল আৰু সাংবাদিক খুব কেইজনমান সাংবাদিক আছিলে আপোনাৰ প্ৰথম অৱস্থাৰ পৰা আজি এতিয়া হাজাৰ হাজাৰ সাংবাদিক হ'ল এই সাংবাদিকতাৰ বৃত্তিটোৰ প্ৰতি মানুহ গভীৰভাৱে আকৰ্ষিত হোৱাৰ সমান্তৰালকৈ আপুনি সাংবাদিকতা গোটেই ব্যৱস্থাটোত এটা প্ৰদূষণ হৈছে বুলি আপুনি অনুভৱ কৰিছে নেকি সাংঘাতিক প্ৰদূষণ হৈছে কেনেকৈ প্ৰদূষণ হৈছে বাতৰি কাকত বাঢ়িছে কিন্তু অসম আন্দোলনৰ পৰৱৰ্তী বছৰতে অসমত বাতৰি কাকত বহু ভীষণ ভাৱ ওলালে তাৰ আগলৈকে ইমান বেছি বাতৰি কাকত নাছিল গতিকে সাংবাদিকো নাছিল বাতৰি কাকত বাঢ়িল বাতৰি কাকতে নহয় এতিয়া দূৰদৰ্শন হ'ল
সংবাদ মাধ্যমটো সম্প্ৰসাৰিত হ'ল এতিয়া আকৌ ৱেব পৰ্টেলবিলাক হ'ল মানে হেৰি ছ'চিয়েল মিডিয়াত এইবিলাকৰ লগত যুক্ত সাংবাদিকো বাঢ়িল গতিকে সাংবাদিকৰ ক্ষেত্ৰখনত এতিয়া আন নালাগে আমাৰ এই তিনিচুকীয়া জিলাতেই কিমান সাংবাদিক আছে এটা পাত্ৰ কৰি দিয়া মুস্কিল এতিয়া আমি আৰম্ভ কৰা সময়ত আনকি অসম আন্দোলন ঠিক নহয় এই অপাৰেশ্যন বজৰঙৰ সময়ত আমি মাত্ৰ 15জনৰ সাংবাদিক আছিল এই সময়ত আমি গোটেই হেৰি কৰিছিলোঁ গোটেই নিউজ কভাৰ কৰিছিলোঁ আনকি সেনা বাহিনীয়ে নি পেলাই আমাক লক্ষীপথাৰত তেওঁলোকক গণকবৰ আমাক দেখুৱাইছিল আমি কেইজনমান আমি 7জনমানহে গৈছিলোঁ মাত্ৰ আৰ্মি কেম্পত আমাক নি পেলাই তেওঁলোকে অসমৰ প্ৰথমটো মানে ভাৰতত তেওঁলোকে স্বীকাৰ কৰিছে যে প্ৰেছ মিট আমি তেওঁলোকৰ লগত কৰিছোঁ কেইজনমান মানুহ কিন্তু এতিয়াতো অগণন মানে কিমান আছে মই নিজে ক'ব নোৱাৰোঁ কাৰণ কেতিয়াবা কোনো এটা প্ৰেছ মিটত মইতো দেখি আচৰিত হৈ যাওঁ ইমানবোৰ সাংবাদিক ক'ৰ পৰা ওলালে কিছুমান আছে পৰ্টেলৰ সাংবাদিক আছে ৱেব পৰ্টেলৰ কিছুমান আছে ছেটেলাইট চেনেলৰ হেৰি আছে বাতৰি কাকততো আছেই কিন্তু এতিয়া বাতৰি কাকতৰ তুলনাত অন্যান্য বিশেষকৈ গতিকে এই ক্ষেত্ৰত স্বাভাৱিকভাৱেই তেওঁলোকৰ শিক্ষাগত অৰ্হতা বা তেওঁলোকৰ এইফালে জ্ঞান কিমান সেই ক্ষেত্ৰত আমাৰ সন্দেহ আছে এইকাৰণে সন্দেহ আছে কেতিয়াবা তেওঁলোকৰ লগত আলোচনা কৰিলে দেখা যায় আচলতে তেওঁলোকে কেমেৰাটো চলাব জানে কিন্তু ভালকে লিখিবও নাজানে ভালকে ক'বও নাজানে কেতিয়াবা আমি টিভিত যেতিয়া ঠাইৰ পৰা ঠাইতে কিছুমান তেতিয়া কওঁতে মানে এনেকুৱা লাগে কি ভাষাত কথাখিনি কৈছে আচলতে ঠিক ধৰিব পৰা নাই একো ধৰিবই নোৱাৰি আৰু শব্দ উচ্চাৰণ শব্দ প্ৰয়োগ আৰু ভাষা এইবিলাক মানে একেবাৰে মানে গতিকে স্বাভাৱিকভাৱে তেনেকুৱা সাংবাদিকৰ সংখ্যা বাঢ়িছে গতিকে গুণগত মানদণ্ড মানে কমিলে বুলি কোৱাতকে নোহোৱাই ভাল বুলি কোৱাই ভাল হ'ব গুণগত মান কমিলে বুলি ক'লেতো কিবা এটা থাকেগে থাকিব একেবাৰে ভাল হ'ব মই চবকে কোৱা নাই জেনেৰেলাইজ কোৱা নাই মই সাধাৰণীকৰণ কৰা নাই তাৰপিছত কিছু ল'ৰা নাই প্ৰতিভা সম্পন্ন আছে আৰু সেই যিসকল আছে তেওঁলোকে কিন্তু ভাল সুযোগ পোৱা নাই সেই সুযোগ নোপোৱাৰ কাৰণে তেওঁলোকৰ প্ৰতিভাটো প্ৰকাশ কৰিব পৰা নাই মানে যাৰ যিসকলে এতিয়া জপিয়াই পৰিছে অধিকাংশৰে মানে গুণগত মানদণ্ড একেবাৰে আচ্ছা এই ক্ষেত্ৰত মই আৰু এটা আপোনাক কথা সুধিব খুজিছোঁ যে এই সাংবাদিকসকলৰ যি অৱনমিত অৱস্থা এই অৱস্থাটোৰ বাবে সংবাদ গোষ্ঠীসমূহো কিছু পৰিমাণে মানে দূষণীয় বুলি মই ভাবোঁ এইকাৰণে ভাবোঁ যে এজন সাংবাদিকক খুব কম যদি তেওঁ নিয়োজিত সাংবাদিক হয় মানে বাতৰি কাকত বা সংবাদ গোষ্ঠীটোৰ তেওঁ চাকৰিয়াল সেইসকলকো যথেষ্ট কম দৰমহা দিয়ে আৰু যিসকল মফচলীয় সাংবাদিক সেইসকলকতো একেবাৰে পইচা নিদিয়ে বহুত বাতৰি কাকত বা সংবাদ গোষ্ঠীয়ে পইচা নিদিয়ে বুলি শুনিছোঁ আৰু কিছুমান যিবিলাক বাতৰি কাকতে সেই তেওঁলোকক পইচা পাতি দিয়ে নগণ্য সংখ্যক 6 মাহৰ মূৰত বছৰেকৰ মূৰত কিবা চেক এখন দিয়ে এটা মানে একেবাৰে নগণ্য মাননি এটা আৰু এজন সাংবাদিকে যেতিয়া ওলাই আহে মই পৰিস্থিতিটো অনুভৱ কৰিবলৈ আপোনাক ক'ব খুজিছোঁ যে এজন সাংবাদিকে ৰাতিপুৱা ওলাই আহিলে সাংবাদ এটা বাতৰি কাকতৰ কথাই ক'লোঁ বাৰু বা সংবাদ মাধ্যম অন্য মাধ্যমবিলাকৰ একেটাই অৱস্থা তেওঁ বাতৰিটো সংগ্ৰহ কৰোঁতে গোটেই দিনটো তেওঁৰ ব্যয় হোৱাৰ বিনিময়ত তেওঁ এটা ছিংগুল কলম নিউজ এটা ওলালে সেই নিউজটো বা চেনেলটোত এটা মানে আধা মিনিটৰ 1 মিনিটৰ বাতৰি এটা ওলালে এই যে কথাটোত এই মানুহজন মানে ব্যস্ত হৈ আছে গোটেই দিনটোত ব্যস্ত হৈ একদম সৰু সামান্য নিউজ এটা ওলালে সেই নিউজটোত তেওঁ আকৌ বাতৰি কাকত হ'লে মানে হেৰি আপোনাৰ পাৰ কলম চেণ্টিমিটাৰ পালে 15 টকা পালে 18 টকা পালে 20 টকা পালে 100 টকা পালে এই যে কথাটোত তেওঁ মানে গোটেই দিনটো ব্যস্ত হৈ গ'ল আৰু সংবাদ গোষ্ঠীটোৰ পৰা তেওঁ বিশেষ মানে মাননি তেওঁ নাপালে পাৰিশ্ৰমিকটো তেওঁ নাপালে এতিয়া এই কথাটোৰ কাৰণে আমাৰ সাংবাদিকসকল দুৰ্নীতিগ্ৰস্ত বা
পৰোক্ষভাৱে তেওঁলোকে মানে অবাতে যাবলগীয়া হৈছে নেকি তেনেকুৱা এটা পৰিস্থিতি হৈছে নেকি কথাটো একেবাৰে সত্য এইটো এটা কথা কিছু পৰিমাণে সংবাদ মাধ্যমৰ কৰ্তৃপক্ষৰ মানে মই সকলো সংবাদ মাধ্যমক কোৱা নাই এতিয়া সকলোৱে বুলি ক'ব পৰা যায় কাৰণ ঘটনাটো হৈছে কি মই যিটো জানো এই মুহূৰ্তলৈকে যে বাতৰি কাকতবিলাক যেতিয়া বিশেষকৈ তেওঁলোকক বাছৰ মনিচনা আয়োগবিলাকে দৰমহা পাতি নিৰ্ণয় কৰি দিয়া হ'ল আৰু পৰৱৰ্তী অৱস্থাত মানে বাছাৱত আয়োগ মনিচনা কমিশ্যন তাৰপিছত মাজিথিয়া এইবিলাকে গঠন কৰি তেওঁলোকে যেতিয়া শ্ৰমিক সাংবাদিকৰ মজুৰি পৰ্যন্ত দৰমহা কিমান হ'ব পৰ্যন্ত নিৰ্দিষ্ট কৰি দিয়া হ'ল আৰু এই ক্ষেত্ৰত কিছু পৰিমাণে সেই সময়ত আগৰ চৰকাৰে কঠোৰ হোৱাত এটা এই গোটেইখিনিয়ে এটা হেৰি কৰিবৰ কাৰণে তদন্ত কৰাৰ কাৰণে কিছু এখন কমিটি কৰি দিছিলে এই সময়ত দেখা গ'ল সেই কমিটিৰ ৰিপৰ্টবিলাকত পৰৱৰ্তী অৱস্থাত দেখা গ'ল যে বাতৰি কাকত গোষ্ঠীয়ে তেওঁলোকৰ মফচলীয়া সাংবাদিকবিলাকক কিন্তু তেওঁলোকৰ সাংবাদিক বুলি দেখুওৱা নাই দেখুওৱা অৰ্থাৎ তেওঁলোকে মফচলত একোটা সাংবাদিক ৰাখিছে কিন্তু তেওঁলোকে ষ্টাফ বুলি তেওঁলোকে শ্ব' কৰা নাই অৰ্থাৎ দৰমহা দিবলগীয়া নহয় আমি দৰমহা নিদিওঁ আমাৰ ষ্টাফেই নহয় গতিকে এই পৰ্যায়ত যদি যিবিলাক সাংবাদিক মফচলত কাম কৰি আছে এটা সময় আছিল বেলেগ কথা কোনো বিভিন্ন চাকৰি কৰে তাৰ মাজতে গধূলি আবেলি আহি নিউজ এটা পঠাই তেওঁলোকে চলিবৰ কাৰণে বাতৰি কাকতৰ পইচা নিৰ্ভৰশীল নাছিল এতিয়া কিন্তু তেনেকুৱা নহয় এজন বাতৰি ইমানেই কাকতবিলাক ব্যস্ত হ'ল আৰু প্ৰতিযোগিতা কাকতৰ মাজত আমি হেৰিয়াৰ ইলেক্ট্ৰনিক মিডিয়াই হওক এটা প্ৰতিযোগিতাত বাঢ়িল গতিকে প্ৰতিযোগিতা বাঢ়িল কাৰণে তেওঁলোকে তৎমুহূৰ্ততে নিউজটো লাগে ক'ৰবাত কিবা এটা হৈছে তৎমুহূৰ্ততে তেওঁলোকে নিউজটো উলিয়াবলৈ লাগে বাতৰি কাকত পিছদিনা উলিয়াবলৈ লাগে গতিকে আগৰ নিচিনা বাতৰি কাকত গধূলি আহি খবৰ কাটি লৈ পঠিয়াম জাতীয়টো নহয় তেনেকুৱা কথা গতিকে দিনটো এজন যাতে সাংবাদিক কৰিবৰ কাৰণে দিনটোহে তেওঁ ব্যস্ত থাকিব লাগিব তেওঁ ব্যস্ত থাকিবই লাগিব এনে ধৰণৰ ব্যস্ত থকাৰ সত্ত্বেও কাগজ কৰ্তৃপক্ষই তেওঁলোকক ষ্টাফৰ এজন কৰ্মী বুলি নধৰি তেওঁলোকক যেতিয়া প্ৰয়োজনীয় নামমাত্ৰ পৰিচয় কেতিয়াও সময় নিদিয়ে তেতিয়াহ'লে তেওঁলোকক মাত্ৰ চলি থাকিব পৰা তেওঁলোক যে সাংবাদিক হয় বুলি কয় এবছৰৰ কাৰণে এখন কাৰ্ড দিয়ে পৰিচয় পত্ৰ এখন দিয়ে অৰ্থাৎ ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰলৈকে সেইখিনিৰ ভিতৰত দিওঁতে যদি কেতিয়াবা কিবা কথা কাৰণত সাংবাদিকজনৰ কোনোবা এটা বিপদত পৰে তেতিয়া কিন্তু তৎমুহূৰ্ততে সেই কৰ্তৃপক্ষই বাতৰি গোষ্ঠীয়ে হওক সেই ছেটেলাইট চেনেল গোষ্ঠীয়ে হওক তেওঁলোকে লাহেকে কৈ দিয়ে যে তেওঁ পৰীক্ষামূলকভাৱে দিছিলোঁ এতিয়া আমি কেতিয়াবা আঁতৰাই দিছোঁ গতিকে এই পৰিস্থিতিত আজি সাংবাদিকে কাম কৰিবলগীয়া হৈছে গতিকে কিন্তু তেওঁলোকেতো আৰু মানুহে তেওঁলোকৰ এটা পেট আছে তেওঁলোকৰ সংসাৰ আছে তেওঁলোকেও খাব লাগিব গতিকে তেওঁলোকে কি কৰিবলগীয়া হয় যেতিয়া বাইকখন লৈ গাড়ীখন লৈ ইফালে সিফালে যেতিয়া এটা তেল ভৰাব লাগিব কি কৰিব গতিকে স্বাভাৱিকভাৱে তেওঁলোকে স্বাভাৱিকভাৱে অসৎ উপায়েৰে সেইটো সংগ্ৰহ কৰিবৰ কাৰণে চেষ্টা কৰে গতিকে এইটো ক্ষেত্ৰত অকল সেই সাংবাদিকজনক দায়ী কৰিলে নহ'ব এই কৰ্তৃপক্ষ তেওঁলোকক যি নিয়োগ কৰ্তাও তাৰ কাৰণে সমানে দায়ী গতিকে আমি ভাবো এই ক্ষেত্ৰত চৰকাৰে যদি এটা গুৰুত্বপূৰ্ণ ভূমিকা লয় যে সঠিক আমি তেওঁলোকে নিৰ্দিষ্ট সাংবাদিক নিয়োগ কৰক মফচলীয়া সাংবাদিক নিয়োগ কৰক ষ্টাফ সাংবাদিক নিয়োগ কৰক আৰু তেওঁলোকৰ আয়োগবিলাকে নিৰ্ধাৰণ কৰি দিয়া মতে তেওঁলোকক দৰমহা দিয়া হওক এইটো কথা স্পষ্ট এই ক্ষেত্ৰত মই আপুনি আয়োগৰ কথা যিহেতু ক'লে যে শেহতীয়াকৈ মাজিথিয়া আয়োগ কমিশ্যন সেই কমিশ্যনে যথেষ্ট শক্তিশালীভাৱে এটা পদক্ষেপ গ্ৰহণ কৰিছিলে আৰু সেই পদক্ষেপৰ অংশ হিচাপে লেবাৰ কমিশ্যনৰ মানে শ্ৰম আয়ুক্তৰ যোগেদি কিছুমান তথ্য সংগ্ৰহ কৰিছিলে আৰু এই ক্ষেত্ৰত অলপ সাংবাদিক মানে যিবোৰ সাংবাদিক সন্থা সেই সন্থাবিলাকেও যথেষ্ট মানে এটা ভূমিকা গ্ৰহণ কৰিছিলে কিন্তু সেই ভূমিকাটো ফলদায়ক হ'লনে বাৰু আচলতে ঘটনা হ'ল এনেকুৱা ধৰণৰ ফলদায়ক ক'ৰ পৰা হ'ব আমাৰ সাংবাদিকৰ সন্থাই অজস্ৰ কোনো সন্থাবিলাকৰ মাজত মানে শেহতীয়া এটা দাবী ভিত্তিত একোটা শক্তিশালী
হেৰি প্ৰতিবাদ হেৰি গঢ়ি তুলিবই পৰা নাই গতিকে কোনো প্ৰত্যেকেই নিজে নিজে ক্ৰেডিট দিব বিচাৰে আমিহে আমুকটো কৰিছিলোঁ ইটোৱে ক'ব নহয় আমিহে কোৱাৰ কাৰণেহে আমুকটো হ'ল গতিকে এই ধৰণৰ বহুধা বিভক্ত মানে বাতৰি কাকতৰ সংগঠনবিলাকে আচলতে বাতৰি কাকতৰ কাৰণে বাতৰি কাকতৰ কৰ্মীসকলৰ কাৰণে সাংবাদিকসকলৰ কাৰণে যিখিনি গুৰুত্বপূৰ্ণ ভূমিকা ল'বলৈকে লিখি লোৱাটো হৈছে আনটো ইয়াতে নহয় গোটেই বিশ্বতেই সাংবাদিক সন্থাবিলাকে দুটা ভাগত বিভক্ত হৈ আছে এটা ভাগত বিভক্ত হৈছে গণতান্ত্ৰিক আন্দোলনৰ সপক্ষে আৰু এটা ভাগ হৈছে গণতান্ত্ৰিক আন্দোলন ধ্বংস কৰিব পৰা শক্তিৰ সপক্ষে গতিকে স্বাভাৱিক গোষ্ঠীৰ মানে হৈছে বা গোটেই বিশ্বজুৰি এইটো অৱস্থা গতিকে আমাৰ দেশৰ পৰা ৰেহাই পোৱা নাই আমাৰ দেশৰ এনেকুৱা কথা আমাৰ ৰাজ্যখনো একেই কথা হয় গতিকে এইটো হ'বই স্বাভাৱিক এতিয়া আপোনাৰ সাংবাদিকতা জীৱন সম্পৰ্কত আপুনি কিছু কওকচোন কেনেকৈ আপুনি ইয়াত আচল কথা মই লিখি মেলি ভাল পাওঁ মই পঢ়ি থকাৰ পৰা লিখা মেলা আৰম্ভ কৰিছিলোঁ স্কুলত পঢ়ি থকাৰ পৰা সেই সময়ত দৈনিক জনমভূমি আছিলে শান্তিদ্বীপ বুলি এখন বাতৰি কাকত দৈনিক সোনকালে বন্ধ হ'ল মই দৈনিক জনমভূমি কৈছোঁ নতুন অসমীয়া নতুন অসমীয়া আৰু শান্তিদ্বীপত আৰু জনমভূমিৰ সাপ্তাহিকখনত আৰু অসমবাণীত মই কিবা কিবি লিখি আছিলোঁ এসময়ত ডুমডুমা তেতিয়া আমাৰ ঘৰটো ডুমডুমাত জানে আপুনি যে ডুমডুমাৰ এখন বুক ষ্টল আছিলে ডুমডুমা বুক ষ্টল সেইখিনি ডুমডুমাৰ একমাত্ৰ বুক ষ্টল আছিল তালৈকে আলোচনীবিলাকো দি তালৈ প্ৰতিদিন তেওঁ প্ৰতি সপ্তাহতে আহিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সম্পাদিত সাদিনীয়া নৱযুগ আৰু মই তালৈ যাওঁ সদায় সাদিনীয়া নৱযুগখন লুটিয়াবগৈ তাতে চাওঁ আৰু তালৈ মই এখন যাওঁ তেওঁৰ ল'ৰাটো মালিক ৰত্ন শৰ্মা তেওঁৰ পুতেক অজিত শৰ্মা মোৰ একেলগে পঢ়া তাতে বহোঁ সেই হেৰিয়ালে তালৈ অধিকতে এদিন বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আহিছিলে তেওঁ কথা প্ৰসংগত এই মই লেখা দৈনিক নতুন অসমীয়া কাগজত লেখা এটা টুকুৰা লৈ আহিছিলে মানে এডিটৰিয়েল এতিয়া যেতিয়া লেখোঁ মানে কি আৰু সাংবাদিকত চিঠি লেখোঁ আৰু সম্পাদকে চিঠি লেখোঁ তেনেকুৱা লৈ আহিছিলে আহি পেলাই ক'লে যে এই মানুহজনক মোক লাগে ক'ত থাকে ৰত্নেশ্বৰ শৰ্মাক ক'লে আমি খুৰা বুলি মাতোঁ ৰত্নেশ্বৰ শৰ্মাক খুৰাই বোলে এইটো সৰু ল'ৰাহে বোলে এইটো ডাঙৰ মানুহ নহয় মোক নহ'লেও মোক লাগে পুতেকক ক'লে যে বোলে হেৰিয়াক অমূল্যক মাতি আনকে যা এই ঘৰত আৰু তেতিয়াতো একো গাড়ী মটৰ নাই চাইকেলৰ লোহাৰডালত আগতে ভৰুৱাই মোক লৈ আহিছে আহি পেলাই ঘৰৰ আগত যেতিয়া দোকানৰ আগত নামিছোহি তেতিয়া ক'লে চকীত বহি থকা মানুহজন ক'লে সেইজনে অমূল্য আহি আছে বোলে তেওঁৰ নামে অমূল্য হেৰি মোক তোক বিচাৰি পেলাই একেতে অটত বহি আছে বোলে তোৰ লগত কথা পাতিব সেই ব্যক্তিজনে মোক সুধিলে তুমি মোক চিনি পাইছা নেকি মইতো ক'লো মই চিনি নাপাওঁ মই কাহানী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তেওঁ মোৰ নাম বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মই সাদিনীয়া নৱযুগ বুলি এখন উলিয়াই থাকোঁ সাদিনীয়া মই ক'লো সাদিনীয়া মই ইয়াত পঢ়োঁ নহয় মই পাওঁ নহয় বোলো তুমি তাত কিবা কিবি লিখিব পাৰিবা লিখিব মই চিধাই ক'লো নহয় পাৰিম তেতিয়াহ'লে তুমি এটা কাৰণে মই আজি আছোঁ তুমি লিখিব পৰাকৈ কিবা এটা ঘৰৰ পৰা লিখি আনাগে কাইলৈ মই লৈ যাওঁ আহি পেলাই মোক দিয়া মই কোনো কথা নাই আৰু তেতিয়া ঘৰ পালোগৈ আৰু তেওঁৰ কথা দি পেলাই ঘৰত ভাবি পেলাই কি লিখোঁ ভাবি ডুমডুমাৰ সম্পৰ্কত কিছু সমস্যা লৈ পেলাই মই এটা লিখি আকৌ আবেলি সময়ত আহি তেওঁক দিলোহি তেওঁ চাই পেলাই কৈছোঁ পাৰিবা তুমি এতিয়া এই অঞ্চলৰ কিবা কথা বতৰাবিলাক মোক হেৰিয়ালৈ লিখি থাকিবা আৰু এখেতে ইয়াতে দিবা এখেতে মোলৈ পঠিয়াই দিব নাকত তুমি ডাকত দিব নালাগে এখেতেই দিব তুমি পইচা খৰচ কৰিবা আৰু য'ত সামান্য মই যি দিওঁ মই এখেতলৈ পঠিয়াই দিম তুমি তাৰপৰা লৈ যাব বেছি দিব নোৱাৰিম কিন্তু দেই বোলে অলপ অলপ কিবা এটা দিম আৰু বোলো আৰু ভালেই পালোঁ আৰু এনেই লিখি থকা মানুহ সেয়া আৰম্ভ আচলতে নৱযুগত আৰম্ভ নৱযুগখন যেতিয়া বন্ধ নোহোৱালৈকে নৱযুগত লিখি আছিলোঁ নৱযুগতে গুৰুত্বপূৰ্ণ ঘটনা হ'ল সেই সময়ত যিটো ডিপু আৰু লামডিঙৰ মাজত নগা বিদ্ৰোহৰ বোমা বিস্ফোৰণ হৈছিলে সেইটোৰ ওপৰত লিখিবৰ কাৰণে তেখেতে মোক দায়িত্ব দিছিল গোটেই তথ্য পাতিখিনি মোক তাত থকা মানুহৰ পৰা মোক পৰা গোটাই দিলে আৰু সেইটো মই তাত লিখিছিলোঁ গোটেই সেইটো আৰু তাৰ পৰৱৰ্তী অৱস্থাত মই এটা কথা তাত লিখিছিলোঁ যে সেই সময়ত গোটেই
ৰেল বহুত দিনলৈকে বন্ধ হৈ গ'ল এতিয়া বিকল্প ৰেল লাইন অসমৰ উজনি অসমলৈ বিকল্প ৰেল লাইনৰ কথা প্ৰথম মই প্ৰকাশ কৰিছিলোঁ পিছত বিধানসভা পাৰ্লিয়ামেণ্টতো আলোচনা হৈছিল গতিকে সেই তাৰপিছত আৰম্ভ হ'ল চন্দ্ৰপ্ৰসাদ শইকীয়াৰ 3 দিনীয়া অসম বাতৰি আহিল 3 দিনীয়া অসম বাতৰি বন্ধ হোৱাৰ পিছত অন্যান্য কাগজবিলাকত মই লেখা আৰম্ভ কৰিলোঁ বিভিন্ন কাগজত প্ৰবন্ধ পাতি হেন তেন এডিটৰিয়েল লেটাৰ দি পাৰোঁ দিয়ে যেনেকৈ পাওঁ লিখিলোঁ লিখি লাহে লাহে হেমন্ত বৰগোহাঁই নীলাচলত লিখিলোঁ নীলাচলত এটা লেখা কেন্দ্ৰ কৰি 1975 চনত 76 চনত মোক 75 নহয় 76 চনত মোক ইমাৰ্জেঞ্চি এৰেষ্ট কৰিলে 76 চনত নীলাচলত লেখা এটা লেখাকে ভিত্তি কৰি মোক ইমাৰ্জেঞ্চি গ্ৰেপ্তাৰ কৰা হ'ল গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় জেলত মই তেতিয়া গোলাপ বৰবৰা নিবাৰণ বৰা আনকি তনফচৰ তামুলী এইবিলাক একেলগে জেলত আছিলোঁ কিন্তু মই কম বয়সীয়া আছিলোঁ কিন্তু 3 মাহৰ পিছতে মোক মানে পেৰলত দিয়া হ'ল পেৰলত দিয়াৰ পিছত মই পেৰলত ওলাই আহিলে আকৌ যাব লাগিব তেনেকুৱাতে ডুমডুমাত অসম ষ্টাৰ থিয়েটাৰ চলি আছিলে ষ্টাৰ থিয়েটাৰ এজন আৰ্টিষ্টক খুব চিৰিয়াছ হোৱাৰ কাৰণে তেওঁ গুচি যাবলৈ তেওঁ হাহাকাৰ লাগিলে তেতিয়া বিচাৰি ফুৰিছে কোনোবা এই থিয়েটাৰত কৰিব পৰা ল'ৰা আছে নেকি মই নাটক কৰোঁ চবেই দেখুৱাই দিলে মোক এতিয়া মইতো ভয় লাগিলে মইতো আগত জেলত যাব লাগিব তেতিয়া থিয়েটাৰৰ পৰিচালক আছিলে ৰুদ্ৰ চৌধুৰীক মই গোটেই কথা ক'লে বোলে একো নাই আহা বোলে তুমি কাকো নক'বা খালি বোলে ৰুদ্ৰ চৌধুৰীয়ে মোক থিয়েটাৰ সোমাই দিলে মই অসম ষ্টাৰ থিয়েটাৰ 2 বছৰ থিয়েটাৰ কৰিলোঁ অন্য এটা যাত্ৰা 2 বছৰ চুক্তি হোৱাৰ কাৰণে ইমাৰ্জেঞ্চিও শেষ হ'ল অসমত কেন্দ্ৰত জনতা চৰকাৰ হ'ল এতিয়া মানে মোৰো হেৰি শেষ মই আহিলোঁ আহি পিছত আকৌ সেই কাগজত লেখা মেলা আৰম্ভ কৰিলোঁ এই তাৰপিছত আৰু সেই ধাৰাবাহিকতা তাৰপিছত চন্দ্ৰ হেৰিয়াৰ লগত হোমেন বৰগোহাঁইৰ লগত নাগৰিকৰ কাগজৰ লগত যুক্ত হ'লোঁ তাৰপিছত যুক্ত হ'লোঁ হেৰিয়া আজিৰ অসমত চেণ্টিনেল গ্ৰুপৰ আজিৰ অসমত তাৰপিছত অগ্ৰদূত তেনেকৈ আৰু জড়িত বৰ্তমানলৈকে যে আপুনি জড়িত হৈ আছে বাতৰিকাকতৰ প্ৰবন্ধ পাতি আপুনি লিখি আছে নিয়মিত ৰূপত জনমভূমিটো মই এটা হেৰি লিখিছিলোঁ বাৰু খাটনীয়া দা আপুনি এতিয়া নবীন চাম সাংবাদিকৰ ওপৰত আপুনি আশাবাদী নে আপুনি মানে সমগ্ৰ সাংবাদিক জগতখনৰ মই গোটেই নেগেটিভ কথাটো মানে ক'ব খোজা নাই আপুনি আশাবাদৰ মানে পজিটিভ দিশটো কওকচোন কেনেকুৱা ধৰণৰ আমাৰ সাংবাদিকতাই প্ৰযুক্তিগতভাৱে আগবাঢ়িলে আৰু আমাৰ বহুত তথ্য পাতি মানে আমি সংবাদ মাধ্যমসমূহে দিব পৰা হ'ল আৰু এটা ইনভেষ্টিগেটিভ জাৰ্নেলিজিমটো ডেভেলপ কৰিলে এনেকৈ ধৰণে সাংবাদিকতা বহুত উন্নত হৈছে আমি দেশ বিদেশৰ কথা আমি গম পোৱা হৈছোঁ আৰু প্ৰত্যেকটো শিতানতে ধৰক খেলৰ জগত মানে বোলছবি জগত সাংস্কৃতিক জগত হওক বা অৰ্থনৈতিক জগত হওক সকলো দিশ সাঙুৰি পেলাই আৰু বিশ্ব পৰিক্ৰমা বিশ্ব ৰাজনীতি ভাৰতীয় ৰাজনীতি অসমৰ ৰাজনীতি এনেকুৱা ধৰণৰ সকলো কথা জনাবৰ কাৰণে সংবাদ মাধ্যমসমূহ যথেষ্ট সচেষ্ট হ'ল এই ক্ষেত্ৰত আপুনি সেই যে পৰিৱৰ্তনটো দেখিলে এই পৰিৱৰ্তনটোৰ ক্ষেত্ৰত আপুনি আশাবাদ বা পজিটিভ কথা এটা কওকচোন আচলতে আমাৰ নতুন চামৰ মাজত যথেষ্ট ভাল ল'ৰা ছোৱালী ওলাইছে কিবা আছে সংখ্যাত কম হ'ব পাৰে আছে তেওঁলোকৰ অভিজ্ঞতাটো ইমানেই বাঢ়িব আৰু ভাল হ'ব বুলি মই বিশ্বাস এই ক্ষেত্ৰত মই তেওঁলোকক অনুৰোধ জনাম যদি মোৰ ব্যক্তিগত কথা এইটো ইতিমধ্যে মোৰ সংবাদ আৰু সাংবাদিক বুলি এখন গ্ৰন্থ প্ৰকাশ ওলাইছে তাত মই স্পষ্টভাৱে নতুন চামৰ কাৰণে লিখিছোঁ নতুন চামৰ কাৰণে সাংবাদিক হ'বলৈ হ'লে ৰাজনৈতিক জ্ঞান কেনেকৈ ধৰণৰ থকা প্ৰয়োজন মই এইটো তাত স্পষ্টকৈ কৈছোঁ ৰাজনৈতিক জ্ঞান মানে কোনো ৰাজনৈতিক দলৰ কথা কোৱা নাই কিন্তু ৰাজনৈতিক জ্ঞান আমি সামাজিক আন্তৰ্জাতিক পৰ্যায়ত অকল ৰাজ্যিক পৰ্যায় নহয় ৰাজ্যিক মানে আনকি দেশীয় আৰু আন্তৰ্জাতিক পৰ্যায়তে আমি ৰাজনীতিটো জানিব লাগিব এইটো ক্ষেত্ৰত সচেতন হ'ব লাগিব যাতে নহ'লে আমি যদি ৰাজনৈতিক সচেতন নহওঁ তেতিয়াহ'লে আমাক যিকোনো মানুহে ভুলভাৱে ব্যৱহাৰ কৰা সুযোগ থাকে আৰু এইটো বহু ক্ষেত্ৰত হৈছে কাৰণ তেওঁলোকে বুজি পোৱা নাই আচলতে ৰাজনৈতিক চক্ৰক কেনেকৈ আমি আমি বুজি নাপায় গতিকে সেইকাৰণে কৈছোঁ যে প্ৰতিজন সাংবাদিক ৰাজনৈতিক সচেতন হওক ৰাজনৈতিকভাৱে আৰু দ্বিতীয় কথাটো হৈছে কি প্ৰযুক্তিগতভাৱেও জানিব কথা সচেতন হ'ব লাগিব এতিয়া যদি প্ৰযুক্তিগতভাৱে তেতিয়া যদি প্ৰযুক্তিগতভাৱে তেতিয়া আনৰ দ্বাৰা কৰাবলৈ গৈ তাক কি গ'ল তেওঁ নিজে নাজানিব প্ৰযুক্তিগতভাৱে অভিজ্ঞ হ'ব লাগিব
শিক্ষাটো লাগিবই, শিক্ষা তেওঁ মানে আনুষ্ঠানিক শিক্ষাটো লাগিবই, প্ৰযুক্তিগত আৰু ভাষাগত তেওঁ যি ভাষাৰ বাতৰি কাকতৰ লগত যুক্ত সেই ভাষাৰ বাতৰি কাকতৰ সঠিক ভাষাটো উচ্চাৰণৰ পৰা আৰম্ভ কৰি লেখাৰ শব্দ প্ৰয়োগটো গুৰুত্বপূৰ্ণ কথা। আমি কোনো বাতৰি কাকতত কি শব্দ প্ৰয়োগ কৰি এই কথাটো যদি সঠিকভাৱে নিৰ্ণয় কৰিব নোৱাৰে এটা বাতৰিয়ে কিন্তু ভুল মেছেজ লৈ যাব পাৰে ৰাইজৰ মাজলৈ। সেইকাৰণে আমি শব্দ অধ্যয়ন পুস্তকটো অলপ অধ্যয়ন মানে সেইটোৱে আমি আমাৰ পঢ়াৰ আগ্ৰহটো আমাৰ থাকিব লাগিব, আমাৰ পঢ়াৰ আগ্ৰহ থাকিব লাগিব। আৰু অনুসন্ধানমূলক বাতৰি, বহুতে অনুসন্ধানমূলক বাতৰি ভুল ধাৰণা কৰে। অনুসন্ধানমূলক বাতৰিৰ বাবে মই আগ খুলিলো তাক লিখিলো সেইটোৱে অনুসন্ধানমূলক বাতৰি বুলি ভাবে। অনুসন্ধানমূলক বাতৰিৰ কাৰণে নিজৰ অনুসন্ধান উৎসুকতা থাকিব লাগিব, তেওঁ আগ্ৰহী হ'ব লাগিব, তেওঁ নিজে ঘটনাটো অনুসন্ধান কৰি নিজে ওলাই যাব লাগিব, তথ্য সংগ্ৰহ কৰিব লাগিব, আগৰ তথ্য, এতিয়াৰ তথ্য আৰু পাছৰ তথ্য দুটা বস্তু। মই উদাহৰণ এটা দিছো, তাত এটা উদাহৰণ দিছো। ৰাস্তাৰ দাঁতিত এগৰাকী মহিলাই উলংগ অৱস্থাত কেঁচুৱা এটাক স্তনপান কৰাই আছে। সেইটো এজন মানুহে দেখি পেলাই কব এইবিলাকক গুলিয়াই মাৰি নিদিয়ে গেলে, এজনে কব এইবিলাকক একদম জেলত ভৰাই থব লাগে এইবিলাকক। এতিয়া এজন যদি সাংবাদিক হয় তেওঁ তাত কি দেখিব? তেওঁ তাত দেখিব লাগিব যে আমি এনেকুৱা এটা সমাজ ব্যৱস্থাত বাস কৰিছো য'ত আমাৰ মাজৰ এগৰাকী নাৰী ৰাস্তাত পৰি উলংগ অৱস্থাত এনেকে তেওঁ বুজিব লাগিব সামাজিক পৰিস্থিতি, সামাজিকভাৱে তেওঁ ৰাজনৈতিকভাৱে সচেতন হলেহে তেওঁৰ দৃষ্টিভংগীও এটা সচেতনতা আহিব আৰু এই গোটেই বস্তুটোক নিজৰ ভাৱে চিন্তা কৰিব লাগিব। সেইকাৰণে কৈছো আনে দেখা দেখিলে নহব, আনে শুনাৰ দৰে শুনিলে নহব, আৰু আনে ভবাৰ দৰেও ভাবিলে নহব। এজন সাংবাদিক নিজস্ব এটা দৃষ্টি শ্ৰৱণ শক্তি আৰু ভবাৰ শক্তি তেওঁ পাৰিব লাগিব। আৰু সেই কথাটোক আপুনি নবীন চামৰ মাজত সেইটো দেখিছেনে বাৰু আপুনি? অতি কম, একেবাৰে নাই বুলি নকওঁ, আছে দুজনমান আছে, মোলৈ ফোন চনো কৰে, কিবা এটা হলেও মোক সোধে। এজন গুৱাহাটীত আছে, মই নাম তেওঁলোকক নকব খোজা নাই। দুজনমান সাংবাদিক আছে, তেওঁলোকে কিবা এটা জানিব খোজে, লেখাৰ আগতে বহু ভাবে, আনকি লেখাৰ পিছতো আকৌ মোলৈ পঠিয়াই দিয়ে এইটো চাওকচোন আপুনি। আছে আগ্ৰহী নোহোৱা নহয়, মই এই মুহূৰ্তত তেওঁলোকক মই নামটো নকওঁ, কিন্তু কেইজনমান সাংবাদিক মই তিনিচুকীয়াতে দেখিছো। তেওঁলোকে কিছু কাম কৰিবলৈ চেষ্টা কৰিছে আৰু ইতিমধ্যে এজনেতো গুৱাহাটীত এতিয়া ভালেই হেৰি কৰিছে। গতিকে তেওঁলোক আহিব, আছে একেবাৰে ওলাব নোলোৱা নহয়। কিন্তু এই ক্ষেত্ৰত বাতৰি কাকত গোষ্ঠীটোৱে সেইসকলক চিনাক্ত কৰি কৰিব পাৰিব লাগিব। নদী আৰু এতিয়া আৱৰ্জনা হেৰিয়ে কয় নহয়, কম্পিউটাৰত যে আৱৰ্জনা সোমালে আৱৰ্জনাই ওলাই গাৰ্বেজ ইন গাৰ্বেজ আউট। বাৰু তথাপিও আপুনি এটা আশাবাদৰ কথা কৈছে, আপুনি এটা চামৰ লগত আশা কৰিছে, আৰু এই আশাবাদেৰে আমি আমাৰ আলোচনাটো আজি সমাপ্ত কৰিছোঁ। আকৌ পৰৱৰ্তী সময়ত আপোনাক লগ পাম, এনেধৰণে আমি তথ্য সমৃদ্ধ আলোচনাত আমি লিপ্ত হ'ম। ইয়াকে আশা কৰি আজিৰ এই আলোচনাটো আমি ইয়াতে সামৰিম। ধন্যবাদ।